গুড মৰ্নিং বন্ধু বান্ধৱীসকল পম্পিৰাজ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক ভালনে? খবৰ ভালনে আপোনালোকৰ? মোৰো ভাল, বহুতেই ভাল। আৰু আজি ৰাতিপুৱা উঠোতে বহুতেই দেৰি হ'ল, মানে 10টা বাজিলে আজি উঠোতে। সাৰ পাইছিলোঁ সোনকালে, ভিডিঅ' আপলোড দিয়াৰ সময়ত সাৰ পালোঁ। সাৰ পাই পেলাই ভিডিঅ' আপলোড দিছোঁ, নেযায় মানে নেটটো ইমানেই শ্ল'। তাৰপাছত কিবা কৰি গ'ল আৰু মই যেতিয়া ভিডিঅ'টো আপলোড হৈছে তেতিয়াহে উঠিছোঁ। উঠি পেলাই আৰু বিচনা পাতি পাৰি গা ধুব গ'লোঁ। গা ধুই আহি ঘৰ চৰ ঝাৰু দি মই ধূপ চুপ জ্বলাই দিছোঁ। আৰু এতিয়া আমি এঠাইত যাম, মানে যোনদিনাখন ইয়াতে আহিছিলোঁ সেইদিনাখন মানে ইয়াৰে গাঁৱৰ কেইগৰাকীমান বোৱাৰী মানে কচু উঠাই আছিলে এইফালে। তাকে ভাবিছোঁ আজি মই আৰু জেউতি ওলাই যাওঁ অলপ, ওচৰতে বেছি দূৰ নহয়, কচু উঠাই লৈ আহিম। আৰু কচু খাব বহুত মন গৈছে। সেইটো বেনালতো খাইছিলোঁ, কিন্তু সৈতাহে নপলাল। আজিও যাম আৰু কচু উঠাই আনিম। চাই থাকিব মোৰ ভিডিঅ' আগলৈ কি হয় কি নহয়, কিবা দেখাব পাৰোঁ কিবা নোৱাৰোঁ। মই ভাল ভিডিঅ' দেখাবই চেষ্টা কৰোঁ, কিন্তু জানো বা কি দেখাব পাৰিছোঁ নাজানো। আৰু কথা পাহৰিয়ে গৈছোঁ। মই ভিতৰত গৰম পানী বহাই থৈ আহিছোঁ, পাহৰি গৈছোঁ। যাওঁ নহ'লে আৰু সৰ্বনাশ হ'ব। আৰু এয়া এইফালে গৰম পানী বনাই দিছোঁ, গৰম পানী উতলি আছে। এয়া দেখাব নোৱাৰি, একদম ৰুমটো লাইট নাই। ৰাতিপুৱা কাৰেণ্টটো গ'ল, আহিয়ে পোৱা নাই এতিয়ালৈকে, একদম অন্ধকাৰ হৈ আছে। তাৰ কাৰণে মই বাহিৰত গৈ ভিডিঅ'টো বনাইছোঁ। এতিয়া লাইনটো আহিলে ভাল আছিলে, ৰুমটো ইমান অন্ধকাৰ হৈছে নহয়। পানী গৰম কৰি দিছোঁ, পানীখিনি খাই লওঁ প্ৰথমে। গৰম পানীখিনি খাই চাহ অলপ বনাম। আৰু আমাৰ গেছটো শেষ হ'ব হৈছে। এইটো পেনে অলপ ভৰোৱাৰ কথা আছিলে, কিন্তু টাউনত বোলে দূৰ হ'ব, আৰু এতিয়া যাবও সময় নাই, দেৰি হৈ যাব, টাউন দূৰ আছে। নেক্সট পেণ্ডেল মানে যোৰহাটলৈ যাম আমি। তাত যদি সুবিধাটো পাওঁ ভৰাই ল'ব লাগিব, নহ'লে একদম দিগদাৰ হৈ যাব। ডিউটি আৰু মই কচু উঠাব আহিছোঁ। ইয়াত চুৰি তুৰি আৰু প্লাষ্টিক এটা লৈ চাই কচু কাটি নেখে দেই, ৰাইজৰে হয় কচুখিনি, ৰাইজৰ গাই সেইকাৰণে আমিও নিব আহিছোঁ। বৰ্তমান এইখন গাঁৱৰ আমিও আজিৰ কাৰণে আজি লাষ্ট। আৰু ধুনীয়া কলা কচু, বগা কচু গোটেই আছে। এই ইফালৰ পৰা ল'ম ব'ল, ইয়াতে মোটেই নেকি ভাই। আজি কচু খাইহে এৰিম, মানে কণ বিলাহী হ'ব লাগিছিল ন? কণ বিলাহী, শুকান মাছ, পাম ইমান সুবিধা। ৰাইচ বুট আছে, বুট কেইটামান জিকাই থ'ম। তাইৰ লগত কণ বিলাহী হ'ব লাগিছিলে, কিন্তু কণ বিলাহী নাই। আৰু ভগৱানে যি মিলে তাকে খাওঁ আৰু। গাইজ এতিয়া পম্পী বায়ে কচু কাটি আছে, ময়ো কাটিম দুটামান। কচুৰ লগত কচুৰ পেটাও পাইছোঁ আমি, কি ধুনীয়া চাওকচোন। দেখাই দিয়ে একবাৰ, এয়া বহুত আছে ইয়াতে। আজি কচুৱে খাম, আজি কচু আছে। আৰু আমি আজি খানাও আছে নহয়, আমাৰ মাংস আছে, মাংস। আমি ব্ৰইলাৰ মাংস দি নহয়, খাৰ খাম, টেঙা খাম। কুচু কচুৰ লতিটো খাইও মজা লাগে। সেইটো হোৱা নাই বৰ্তমান খাব পৰা। মই বিৰাট ভাল পাওঁ টেঙা আৰু কণ বিলাহী আৰু শুকান মাছটো দি কেনে, বাপৰে মজা লাগে একদম। এই চাওক, এইফালেও আছে, এইফালে ঘৰবিলাক বনাই আছে। সেয়া এই তাত আমাৰ ঘৰ, এই ইমান দূৰৰ পৰা আমি আহিছোঁ কচু উঠাবৰ কাৰণে। বেলেগ বস্তু আমি এইবিলাক বিক্ৰী কৰে, আৰু এইবিলাক জেগাত এইবিলাক য'তে পৰি থাকে, আমি খাবলৈ নাপাওঁ। এনেও য'ত পায় বা য'ত থাকে বস্তুটো, সিহঁতৰ
দি অ। আছে আমাৰ তাতে এইবিলাক উঠাই নি পেলাই দিছে আমি বিচাৰো খাব কাৰণে আমি কিনি খাবলগীয়া হয় কিনি খাবলগীয়া হয় এইটো দে তো গাইস আকৌ লগ পাই আছো আমি কচুখিনি কাটি লওঁ বলে গৈ আছো আৰু এই আমি কচু কাটি লৈছো এক মখা কচু কাটি লৈছো আমি কচু খাব গাড়ী ৰখি আছে ও গাইস গাড়ী বৰমাই মাতিছে হয় নেকি গৈ আছো মানে অমিতা চমিতা হেৰিব চাপা লৈ আৰু কচু তাত ভাল এই আমাৰ এনাউন্সমেন্টৰ গাড়ী আৰু আমাক মাতিছে বৰমায়ে চাহ খাবলে আৰু আপোনালোকে চাই থাকিব আকৌ লগ পাই আছো আৰু আমি আজি কচু খাম কচু গাইছ কচু লৈ গলো এতিয়া আমি কিনিব আহিছো জানে নে অমিতা 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 পপিতা পপিতা ইয়াৰে ওচৰতে আছে মৈফল নিবা আহিছো ফল নিবা আহিছো মৈফল ইয়াৰ ওচৰতে আছে বেছি দূৰ নহয় আজি ইমান খে ৰচি না আমাৰ যি পাওঁ তাকে কৰে কৰে লৈ যাম আৰু নিগনি লাগালে নাখাওঁ আজি কিন্তু নিয়াটো নিম মানে যিহেতু অথলৈকে সদাও পা বস্তুটো মানে বিহাই খেতাৰৰ মানুহ বনাই বনাই খকুৱা আমি বনাই বনাই ৰাইচ আৰু হাতে হাতে একদম কচু লাগছে খুজাই আছে আৰু মানে আমাৰ কচু কাটি কাটি এনাৰ্জি নাইকিয়া হৈছে সেইকাৰণে এনাৰ্জি লৈ লৈছো খুজাইছি ৰাইচ ষ্টিং লৈ লৈছো ষ্টিং এনাৰ্জি লৈছে। পাব কাৰণে উফ ৰাম কিমান দূৰে ঘৰ চাহ চাহ তা দিয়ে না নিদিবা চাহ দিলে নাখা বুলি নকবি খাম বুলি কবি গাইছ ৰাতিপুৱাৰ পৰা গৰম পানী আৰু দিম দিয়া চাহকাপ যে তহঁতক যে মই ইমান গৰমত মানুহ ঘৰত সোমাই নিদিলেও মই কেনেকে মিঠাই তেল দি কেনে তহঁতক চাহ খুৱাম নহয় কিছুমান মানুহ সঁচাই এনেকুৱা কৰিব লাগে মই কিন্তু কোনোবাই যদি কয় চাহ খাবানে মোক যদি কয় মানে খাম বুলি ক'ব লাজ লাগে কিন্তু মনে মনে ভাবোঁ খাওঁ কিন্তু ক'ব কাৰণে তাও লাজ লাগে কিন্তু মই সেই খাৰ কথা ওলাই দিওঁ এই ঠিক আছে কিন্তু কাৰণ সিহঁতে আমি দুখীয়া হ'ব পাৰোঁ কিন্তু লাল চাহ কাপ কিছুমান এনেকুৱা মানুহ পাওঁ নহয় বাপৰে পানী গিলাচো নাযাছে ভাই কমচে কম ঘৰটো পাৰে ঘৰটো পাৰে আমি এনেকৈ থাকোঁ দিনটো লগ লাল চাহ একাপো নাযাছে তোমালোকে কিছুমান মানুহ কেনেকুৱা আছে জানে জেগাই মানে বাৰে বাৰে আহি খবৰ ল'ব হা ভাত খালানে তুমি অমুক কৰিলানে আমি যদি নাখাওঁ বুলিও কওঁ কিয় নোখোৱা খাব খাব লাগে কিন্তু নকয় নহ'লে একাপ চাহে চাহ খাবানে বুলি নুসুধে কিন্তু কিছুমান মানুহ ইমান ভাল কিন্তু এনে পায় লেলাই থাকে কিছুমান মানুহ ইমান ভাল পাবা নে কি আৰু এইটো নহয় যে সিহঁতে খাব দিছে কাৰণে ভাল বুলি কোৱা নাই মানে মুখৰ মাতষাৰটো ভালকে নাপাওঁ কেতিয়াবা এইডাল ফুল ইমান ধুনীয়া ফুল নহয় কিবা এডাল হেৰি কেৰেলা নহয় গছডালৰ কথা কেকটাছৰ কথা কোৱা নাই হালধীয়া ফুল ফুলকেইটা কিবা হয় মই যদি ভৱিষ্যতে এটা ভাল ঘৰ বনাব পাৰোঁ না থিয়েটাৰৰ মানুহ ৰাখিম ঠিকছে খুৱাম থিয়েটাৰৰ মানুহ আমাৰ ঘৰত থাকোঁ আমি সেইকাৰণে বনাব নোৱাৰোঁ সঁচাকৈ যদি আমি ভৱিষ্যতে একদম ডাঙৰ মানুহ হৈ যাওঁ নহয় মনটো ডাঙৰ হ'লে সেনেকুৱাই হয় তেতিয়া মই ৰেগুলাৰ ভাত মাছ মাংস একোৱে লাৰ বন্ধ সিহঁতক একোৱে বেলেগ একো ভাত চাত ক'তো খাব নিদিওঁ অকল আমাৰ ঘৰতে খুৱাম ঠিকছে খুৱাম সেনেকুৱা যাতে হ'ব পাৰোঁ আশীৰ্বাদ কৰিব কেঁচা হ'লেও খাব পাৰি কেঁচা টেঙা লাগি আছে দেখো আমি মানে কি কয় চাহ খালোঁ এতিয়া বৰমাহঁতৰ ঘৰত আহিলোঁ আৰু এতিয়া কণ বিলাহী চাই আছোঁ বিলাহীটো আমাক লাগে আৰু কণ বিলাহী চাঙত লগা দেখিছে তেতিয়া আমি ভিডিঅ'ত কৈ আছিলোঁ নহয় যে বিলাহী হ'লে ভাল আছিল কিন্তু বৰমাহঁতৰ ঘৰত পাই গ'লোঁ বিলাহী অমিতাৰ লগতে বিলাহী আচ্ছা অমিতাও পাম জিতুদা বাথৰুমৰ জিতুদা বোলে আৰু এতিয়া ভাত পানী খাই বাচন ধোৱাত লাগি গ'লোঁ বাচন ধুই কেনেকুৱা লাগিছে বাচন ধুই কেনেকুৱা লাগিছে মজা মাংসখন ইমান টেষ্টি হৈছে কিন্তু কচুখিনি মানে কিবা এটা হেৰি লাগিছে সেইদিনাখনে যে বনাইছিলি যে সেইদিনাখনে ভাল লাগিছে হয় দিয়া তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ
গাইজ বায়ে হোটেল খুলিব, আপোনালোকে খাবলৈ আহিব। হোটেল এখন খুলি ভৱিষ্যতে যদি মানে আগুৱাই যাব পাৰোঁ আৰু এই হোটেলখনৰ নাম হ'ব পম্পিৰাছ ব্লগ হোটেল আপোনালোকে খাবলৈ আহিব, আপোনালোকক নিমন্ত্ৰণ থাকিল। আপোনালোকক নিমন্ত্ৰণ থাকিল। পম্পিৰাছ ইউটিউবাৰ ৰেষ্টুৰেণ্ট ৱাও কচু সোৱাদ কচুৰ সোৱাদ গাইজ এতিয়া আমি ওলাই আহিছোঁ ৰম্ভা মেনকা উৰ্বশী সুন্দৰী প্ৰমিলা ৰমিলা চব ওলাই আহিছোঁ উত্তৰা আৰু সন্ধিয়া আগতে গৈছে আমি কেইটা পিছত আহিছোঁ আৰু এজনী বোলে ব্লাউজ হৰাইছে তাই নিজে গম পাব ক'ত থৈছে ক'ৰবাত সোমাই থৈছে চাগে পাহৰিছে তো গৈ আছোঁ আমি আজিৰ নাট সতী বেউলা তাৰ কেইটামান চিন দেখামেই আপোনালোকক চাই থাকিব কেইজনী বহি আছে কফি খাই একদম কফিৰ জুতি লৈ আছে খা লাজ কৰি আছে নেকি লগতে জেফিৰা আহে মই জেফিৰা কান্দিছোঁ বাৰু হেমন জেফিৰা আছিলে আমাৰ গাঁৱৰে হয় আপোনাক বোলে ভ্ৰাম্যমান জগতত এই আনিছে বোলে মই চাম চেক্টৰ বনাইছোঁ সঁচা কথা কওঁ সঁচা কথা কওঁ নহয় নহয় মোক আনিছে জেফিৰা মই কৈছোঁ মই মানে মই সৰুৰ পৰা জেফিৰা কষ্ট কৰি কৰি এক্টিং শিকাইছোঁ ডান্স শিকাইছোঁ তাৰপিছত সেইকাৰণে মোৰ ভইচটো বেয়া হৈ গ'ল ফাইটিং শিকাইছা ফাইটিং এইবাৰ জোনমণি জোনমণি যিটো দে ক নহয় তই কেনেকৈ থিয়েটাৰ আহিলি ক থিয়েটাৰত মই প্ৰডিউচাৰে লৈ আহিছে 2009 মই প্ৰথম থিয়েটাৰ ৰেডি কৰিছোঁ তাৰপিছত শংকৰদেৱ মই কণ্টিনিউ 14 বছৰ ভ্ৰাম্যমান কেৰিয়াৰ তাৰপিছত আবাহন তাৰপিছত ৰাজশ্ৰী ইতিহাস 2 বছৰ আবাহন 3 বছৰ 4 বছৰ অহা বছৰ 5 বছৰ হ'ব গেপৰ মূৰে মূৰে তেনেকৈ আহি 14 বছৰ বৰ হৈছে ভ্ৰাম্যমান কেৰিয়াৰ আবাহনত বেছি থাকিছে ন আবাহনত এই বছৰে কণ্টিনিউ 2 বছৰ হৈছে তাৰ আগতে 2 বছৰ আহিছিলোঁ আগতে বাইদেউ আছিলে এগৰাকী প্ৰডিউচাৰ আৰু আনিছোঁ আমি যেতিয়া প্ৰথম চিডিৰ যোগেদি আমাক মানুহ চিনি পায় সেই গ্লেমাৰতে আহিছিলোঁ চিডি কৰি আহিছিলোঁ চিনেমা কৰি আহিছিলোঁ চিৰিয়েল কৰি আহিছোঁ আমি চিৰিয়েলবোৰ হিট কৰিছিলোঁ তেতিয়া আমাৰ মানুহে চাই এতিয়াও চাই এখনি বজা আয়োজন কৰা হৈছে উক্ত বজাত সকলো আগ্ৰহী লোককে আমন্ত্ৰণ জনোৱা হয় ঢোল বজোৱাটো এটা কলা হয় কলা এই সম্পদনগৰত যেনেদৰে মোৰ সমান বীৰ পুৰুষ নাই তেনেদৰে কলা পুৰুষো নাই হ'বই নোৱাৰে দে ঢোলটো মই তোক বজাই দেখুৱাই দিম দে কি উল্টা কোনটো এইফালে বজাই দে আগটো এনেকুৱাটো বজোৱাহে ভাল
ডিঙিতে পৰি যোৱা নিচিনা লাগিলে পাই ই আকৌ যথা মূৰ্খ শিলটোকে ঢোলটো বুলি কেলে বজাই আছে ঐ যথা মূৰ্খ ৰ মই তোক দেখুৱাই দিম ঢোল কেনেকে মোৰ ডিঙিটোহে বেকা হৈছে মোৰ ডিঙিটো কালা মোৰ ডিঙিটো ধুনীয়া দেখিব এনেও তুমি দেখিব একেবাৰে মুকুতাৰ নিচিনা তাইক মুকুতা বুলি ক'বলৈ তাই কোন কুটা গ্ৰাহক আহিছে মোহৰ বা বস্তু বেচ বিদায় দে ইয়াত আমি পিৰিতিৰ বজাৰ খুলি বহি থকা নাইতো ছোৱালী দেখিলে মুকুতা বুলি ক'বলৈ আহে কৰিব নোৱাৰে মই ভাবিছো তোমালোকক আকৌ মালা কেলে লাগে তোমালোকতো নিজে দেখা দেখুৱাই একোডাল ধুনীয়া মালা যাক ওলমাই ল'বলৈ মোৰ ডিঙিটোৱে হাহাকাৰ কৰি আছে দেখোন মোৰ ডিঙিটো নে কি জানা ভিতৰৰ কথা এই যে মুনি মুখ লাভ এইবোৰৰ উজ্জ্বলতা কেতিয়াবা কিছুমানৰ মুখৰ উজ্জ্বলতাৰ ওচৰত নাইকিয়া হয় এনে লাগিলে মুখলাবোৰ এতিয়া মুক্তা হৈ থকা নাই মুখলাবোৰ এতিয়া এতিয়া সাধন মনিলৈ পৰিণত থৈ দিয়ক এতিয়া মোক ইমানে সঁচিয়া মুকুতা মালা নালাগে কাৰোবাৰ ডিঙিত দিয়াৰ লগে লগে যে উজ্জ্বলতা কমি সাধাৰণ মণি হৈ পৰে কিবা বেছি কৈ ক'লো নেকি ৰ'বাচোন ৰ'বা বেছিকে মানে বৰ কমকৈ পোৱা নাই দিয়া প্ৰথম লগ পাওঁতে ঘূৰা দৌৰাই দিছিল মোৰ নিচিনাকে ক'ব লাগে লাহে লাহে কোনেও গম নোপোৱাকৈ সাপৰ দৰে বিষাক্ত এখোজ দুখোজকে ঘৰলৈ গৈ থকাই ভাল সাপৰ নিচিনাকে যাওঁ তেতিয়া সাপবিলাকে সাপ বুলি ভাবি ৰাস্তা এৰি দিব সাগৰত বৈ বৈ গৈ নীলিম আকাশত নিজকে লুকুৱাই থৈ নাচি বাগি ফুৰো অসীম নেৰিমা হয় চুবলৈ নাহি পাব চুলে জহি খহি গৈ মোৱাই যাম সপোন চাকিৰ সৰিতা হৈ বিনম দিয়া এই ধৰাৰ বুকুত খেলিব দিয়া নামক উৰিব দিয়া নামক উৰণীয়া শুকুলা ডাৱৰ হৈ মায়া বিনিময় মৰমবোৰো দেখো এখনি মায়াবী